সৰ্বপ্ৰথমে সকলো দৰ্শকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক্সিট পোলটো ওলাইছে, এক্সিট পোলটো আৰু একজেক্ট বুলি ক'ব পৰা নাযায়, তথাপি বহু আমি দেখিছোঁ মিলো আছে। আৰু বিহপুৰীয়াৰ ক্ষেত্ৰত 50-50 বুলি কৈছে, আমি এইটো দেখা পাইছোঁ। কিন্তু মেইন কথা হৈছে কি, এইবাৰ বিহপুৰীয়াত যি ৰাজনীতি যি ইলেকশ্যন হৈছে, কেৱল কংগ্ৰেছ আৰু বিজেপি বুলি হোৱা নাই ইয়াত। এইবাৰ কেইবাটাও দিশৰ ওপৰত ৰাজনীতি ইয়াত হৈছে। স্থানীয় আৰু চালানী, ভূপেন বৰা, ৰাম ভূঞা, এনেধৰণে বিশ্লেষণ হৈছে এবাৰ। আৰু এই গোটেই বিশ্লেষণ আমিও বিভিন্ন জেগালৈ গৈছোঁ, আমি বিভিন্ন জেগাত আমাৰো খবৰ ৰাখিছোঁ। আমাৰ এইবাৰ বিহপুৰীয়া সমষ্টি কংগ্ৰেছৰ জয়টো নিশ্চিত হৈ আছে। এবাৰ বিহপুৰীয়াবাসীয়ে কংগ্ৰেছ, এজিপি, বিজেপি বুলি নহয়, বিহপুৰীয়াবাসীয়ে এজন স্থানীয় মানুহক আশীৰ্বাদ দিছে। আমি তাৰ কাৰণে দেখা পাইছোঁ। ইলেকশ্যনৰ পাছত যেতিয়া আমি গাঁৱে গাঁৱে আমাৰ মানুহ সোমাইছে, আমি তাৰ গম পাইছোঁ যে এইবাৰ স্থানীয় মানুহক আশীৰ্বাদ দিছে বিহপুৰীয়াবাসীয়ে। আমি 15-20 হাজাৰ ভোটত জিকিম। সমীক্ষা মতে অকণমান বেছিকৈ ওলাইছে, মই অকণমান কমাই কৈছোঁ। না, আমাৰ ইছ্যু নাই। মই প্ৰথমতে কৈছোঁ যে আমি এটা ইছ্যু লৈ পেলাই অহা নাই। আমাৰ বিহপুৰীয়াৰ উন্নয়নৰ কাৰণে আমি বিশেষকৈ আমাৰ একদম বাস্তৱ যিকেইটা কথা আছিল, গাঁওখনত একেবাৰে অৰ্থনীতি বোলা বস্তুটো গাঁওখনত নাইকিয়া হৈ গৈছিল, এইটো সকলোৱে দেখা কথা। আৰু দ্বিতীয়তে, ইমান শিক্ষিত সন্তান ঘৰখনৰ লগত বন্দী হৈ থাকিব লগা হয়, কোনো কামৰ লগত জড়িত হ'ব নোৱাৰে, চাকৰিও নাপায়। আমি তেনেকুৱা কিছু বাস্তৱ কথাৰ লগতে এইবাৰ জড়িত হৈ আছোঁ।